মটক ৰজা সৰ্বানন্দ সিংহৰ ওপৰত আধাৰিত জোন গগৈ চেতিয়াৰ উপন্যাস পুৰাফা উন্মোচন যে নতুন যাত্ৰা পালে মটক বুৰঞ্জীয়ে। মটক ৰজা সৰ্বানন্দ সিংহৰ জীৱন পৰিক্ৰমাক আলম হিচাপে লৈ সম্পূৰ্ণ নতুন ৰূপেৰে পাঠকলৈ আগবঢ়াই দিয়া প্ৰতিশ্ৰুতি সম্পন্ন কল্পকাৰ ঔপন্যাসিক জোন গগৈ চেতিয়াৰ পুৰাফা আজি যোৱাকালি এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানৰ মাজেৰে হুবহু উন্মোচন হৈ যায়। এই উপলক্ষে সদৌ অসম মটক ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিয়ে আয়োজন কৰে এক বিশেষ অনুষ্ঠানত পুৰাফা হুবহু উন্মোচন কৰে পথিতযশা সাহিত্যিক সমালোচক তনুজ্যোতি গগৈয়ে। উন্মোচনী ভাষণত তেখেতে বুৰঞ্জীৰ বিভিন্ন তথ্যৰ সুপ্ৰয়োগেৰে যথেষ্ট কষ্ট আৰু অধ্যয়ন কৰাৰ পাছতেহে এখন বুৰঞ্জীমূলক উপন্যাস সৃষ্টি হয় বুলি জনায়। লগতে এই ক্ষেত্ৰত ঔপন্যাসিক জোন গগৈ চেতিয়াই অকণো কৃপণালি নকৰি তেওঁৰ বুৰঞ্জীৰ সাৱলীলতা আৰু সেই সময়ৰ মটকসকলৰ ভাষা আদি উপন্যাসখনৰ মাজলৈ টানি আনি এক উপন্যাসখনক এখন উবংগ সুন্দৰ বুৰঞ্জীমূলক উপন্যাস হিচাপে বাহুপুৰুষাৰ্থ কৰিছে বুলি ব্যক্ত কৰে। তিনিচুকীয়া সাহিত্য সভা প্ৰেক্ষাগৃহত আয়োজিত উক্ত অনুষ্ঠানটোত হাত ধৰে ক্ৰমে সাংস্কৃতিক কৰ্মী মৃদুপৱন চেতিয়া আৰু সাহিত্যকৰ্মী জয়ন্তজিৎ বৰুৱাই। তিনিচুকীয়া ডায়েটৰ অধ্যক্ষ সঞ্চিতা গগৈ, দিদিয়া মহাবিদ্যালয়ৰ ছাত্ৰ উপত্যকা তথা মটক জনগোষ্ঠীৰ বিশিষ্ট লেখিকা ডক্টৰ নলিৰূপা চেতিয়া, কবি সাহিত্যিক ডক্টৰ নীলাক্ষী চলিহা গগৈ, তিনিচুকীয়া ডায়েটৰ অৱসৰপ্ৰাপ্ত প্ৰবক্তা বিদ্যালী দেউৰী, দিদিয়া মহাবিদ্যালয়ৰ প্ৰবক্তা সন্দীপা গগৈ, মটক সাহিত্য পৰিষদৰ উপাধ্যক্ষ দেৱকী চেতিয়া, সাহিত্যিক কল্যাণ বৰা বিশেষভাৱে উপস্থিত থকা অনুষ্ঠানটোত সদৌ অসম মটক ছাত্ৰ সন্থাৰ সভাপতি সঞ্জয় হাজৰিকা, ধ্ৰুৱজ্যোতি শইকীয়া, তিনিচুকীয়া জিলা সমিতিৰ সভাপতি বিহু বুঢ়াগোহাঁই, সম্পাদক কুমু চেতিয়া আৰু সম্পাদক সৰ্বজ্যোতি বৰা উপস্থিত সকলোকে ধন্যবাদ জ্ঞাপন কৰে। মটক জনগোষ্ঠীলৈ মই পোনপ্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু এজন ৰজাৰ ওপৰত লিখিবলৈ মোক বহুতে সহায় কৰিলে আৰু পুৰুষা ব্যক্তিসকলৰ পৰা মই যথেষ্ট সহায় সহযোগিতা লাভ কৰিলোঁ। সেয়েহে এখন উপন্যাস সৃষ্টি হ'ল। এখন উপন্যাস লিখাটো ইমান সহজ নাছিল, যিহেতু বুৰঞ্জীমূলক এখন উপন্যাস আছিল। যথেষ্ট আমাৰ ইতিহাসত মটক জনগোষ্ঠীটো যিহেতু উপেক্ষিত হৈ আছে, আজিও উপেক্ষিত বুলিয়ে ক'ব পাৰি। সেয়ে কিছুমান তথ্য মটকৰ ইতিহাসৰ পাতত লুকুৱাই থোৱা বুলি ক'লেও ভুল কোৱা নহ'ব। তেনেকৈ মই মৌখিকভাৱে বহুতৰ পৰা সহায় ল'বলগীয়া হ'ল, যিহেতু মই কিতাপত ইমানখিনি তথ্য নাপাইছিলোঁ আৰু তাৰে আধাৰত মই উপন্যাসখন লিখিছোঁ। মানুহ সমাজে আপোনাৰ গ্ৰন্থখনৰ জৰিয়তে কি পাব? ৰজা সৰ্বানন্দ সিংহৰ ওপৰত মোৰ বোধে যিমানখিনি জানো আজিলৈকে তেনেধৰণৰ উপন্যাস সৃষ্টি হোৱা নাই। মটকৰ গোটেইখিনি বস্তু মই পাব বুলি আশা কৰিছোঁ। যিমানখিনি পাৰোঁ মই ঐতিহাসিকৰ পৰা লৈ মায়ামৰীয়াৰ পৰা লৈ বৈষ্ণৱ ধৰ্ম গ্ৰহণ নকৰাৰ আগতে তেওঁলোকে কেনেধৰণৰ জীৱন প্ৰণালী আছিল বা তেওঁলোকৰ অৰ্থনৈতিক, সামাজিক, ৰাজনৈতিক গোটেইখিনি ৰজাজনে ৰজা হোৱাৰ পিছত তেওঁলোকক কেনেদৰে আগবঢ়াই নিছিল, এইখিনি গোটেইখিনি মই সন্নিৱিষ্ট কৰিছোঁ আৰু মই মধ্যযুগত থাকিয়েই কাহিনীটো আগবঢ়াই নিছোঁ। খুব কম পৰিমাণেহে মই আধুনিক শব্দৰ দুই এটা ব্যৱহাৰ কৰিছোঁ।